সকলোৰে মৰমত তেখেতসকলে ভকল দলীয় যিটো আক্ৰমণৰ ঘটনা কৰিছে বিজেপিয়ে ভয় খোৱা নাই, অসমৰ ৰাইজে ভয় খোৱা নাই, বৰঞ্চ অসমৰ ৰাইজৰ ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতি যিটো সমৰ্থন আৰু আশীৰ্বাদ, যোৱাকালি ঘটনাই এই সমৰ্থন আৰু আশীৰ্বাদ অধিক বৃদ্ধি কৰিছে। আৰু মই কংগ্ৰেছ দলৰ যি কাপুৰুষ নেতৃত্ব আছে, আমি ৰাহুল গান্ধীৰ নাম আমি সলাই দিছোঁ, ৰাহুল গান্ধীক আমি ৰাহুল গাদ্দাৰ উপাধি দিছোঁ, ৰাহুল গাদ্দাৰ। আৰু ঠিক তেনেদৰে আমি দেখিছোঁৱেই তেখেতসকলৰ অসমৰ যিজন সৰ্বময় কৰ্তা, যিজনক অসমৰ বছ হিচাপে নিযুক্তি দিছে, হয়তো সীমাৰ সিপাৰৰ কিবা চুটলিপি, এইজন ব্যক্তি অহাৰ পৰাই এটা নৈৰাজ্যবাদৰ ৰাজনীতি কংগ্ৰেছে কৰিছে। আজি গৰুখুটিত দেখিছোঁ অসমৰ খিলঞ্জীয়া ৰাইজৰ সপোন, এই গৰুখুটিত গৈ পেলাই আজি কংগ্ৰেছীয়া খিলঞ্জীয়া ৰাইজৰ বিৰোধ কৰিছে। গতিকে কংগ্ৰেছৰ এনেকুৱা ভয়ানক জাতিদ্ৰোহী নৈৰাজ্যবাদী অত্যাচাৰী ৰাজনীতিক আমি গৰিহণা দিছোঁ, আমি সকীয়াই দিছোঁ যে কংগ্ৰেছৰ সেই জৱাহৰলাল নেহৰুৰ দিনৰ পৰা, ইন্দিৰা গান্ধীৰ দিনৰ পৰা আজিৰ দিনটোলৈকে কংগ্ৰেছৰ যি এই বাহুবলী ৰাজনীতি, এই বাহুবলী ৰাজনীতিক আমি প্ৰত্যাখ্যান কৰিছোঁ। আৰু কংগ্ৰেছৰ এই ৰাজনীতিয়ে, কংগ্ৰেছৰ এই বাহুবলী অৰ্থ সৰ্বস্ব আৰু জোৰ জবস্তি ধমকি দিয়া ৰাজনীতি, বিভাজন, সাম্প্ৰদায়িক ৰাজনীতি। গৌৰৱ গগৈহঁতক যিটো ৰকিবুল হুছেইনে নচাই আছে, আজি ৰকিবুল হুছেইনে খুব এটা আপত্তিজনক কমেণ্ট কৰিছে। গতিকে গৌৰৱ গগৈ এণ্ড কোম্পেনী, ৰকিবুল হুছেইন এণ্ড কোম্পেনী আৰু ৰাহুল গাদ্দাৰ যি এই অত্যাচাৰী ৰাজনীতি, এই ৰাজনীতিক আমি গৰিহণা দিছোঁ। অসমৰ সকলোৰে মৰমত তেখেতসকলে ভকল দলীয় যিটো আক্ৰমণৰ ঘটনা কৰিছে বিজেপিয়ে ভয় খোৱা নাই, অসমৰ ৰাইজে ভয় খোৱা নাই, বৰঞ্চ অসমৰ ৰাইজৰ ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতি যিটো সমৰ্থন আৰু আশীৰ্বাদ, যোৱাকালি ঘটনাই এই সমৰ্থন আৰু আশীৰ্বাদ অধিক বৃদ্ধি কৰিছে। আৰু মই কংগ্ৰেছ দলৰ যি কাপুৰুষ নেতৃত্ব আছে, আমি ৰাহুল গান্ধীৰ নাম আমি সলাই দিছোঁ, ৰাহুল গান্ধীক আমি ৰাহুল গাদ্দাৰ উপাধি দিছোঁ, ৰাহুল গাদ্দাৰ। আৰু ঠিক তেনেদৰে আমি দেখিছোঁৱেই তেখেতসকলৰ অসমৰ যিজন সৰ্বময় কৰ্তা, যিজনক অসমৰ বছ হিচাপে নিযুক্তি দিছে, হয়তো সীমাৰ সিপাৰৰ কিবা চুটলিপি, এইজন ব্যক্তি অহাৰ পৰাই এটা নৈৰাজ্যবাদৰ ৰাজনীতি কংগ্ৰেছে কৰিছে। আজি গৰুখুটিত দেখিছোঁ অসমৰ খিলঞ্জীয়া ৰাইজৰ সপোন, এই গৰুখুটিত গৈ পেলাই আজি কংগ্ৰেছীয়া খিলঞ্জীয়া ৰাইজৰ বিৰোধ কৰিছে। গতিকে কংগ্ৰেছৰ এনেকুৱা ভয়ানক জাতিদ্ৰোহী নৈৰাজ্যবাদী অত্যাচাৰী ৰাজনীতিক আমি গৰিহণা দিছোঁ, আমি সকীয়াই দিছোঁ যে কংগ্ৰেছৰ সেই জৱাহৰলাল নেহৰুৰ দিনৰ পৰা, ইন্দিৰা গান্ধীৰ দিনৰ পৰা আজিৰ দিনটোলৈকে কংগ্ৰেছৰ যি এই বাহুবলী ৰাজনীতি, এই বাহুবলী ৰাজনীতিক আমি প্ৰত্যাখ্যান কৰিছোঁ। আৰু কংগ্ৰেছৰ এই ৰাজনীতিয়ে, কংগ্ৰেছৰ এই বাহুবলী অৰ্থ সৰ্বস্ব আৰু জোৰ জবস্তি ধমকি দিয়া ৰাজনীতি,
বিভাজন সাম্প্ৰদায়িক ৰাজনীতি গৌৰৱ গগৈহঁতক যিটো ৰকিবুল হুছেইনে নচাই আছে আজি ৰকিবুল হুছেইনে খুব এটা আপত্তিজনক কমেণ্ট কৰিছে গতিকে গৌৰৱ গগৈ এণ্ড কোম্পেনী ৰকিবুল হুছেইন এণ্ড কোম্পেনী আৰু ৰাহুল গাদ্দাৰ যি এই অত্যাচাৰী ৰাজনীতি এই ৰাজনীতিক আমি গৰিহণা দিছোঁ।